নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এই তিনিটা লক্ষণৰ মহিলাই জীৱনত সদায় ধন সম্পত্তিৰ অধিকাৰী হ'ব পাৰে এই লক্ষণৰ মহিলা স্বামীৰ ঘৰত সদায় সুখী হ'ব পাৰে আৰু স্বামীৰ পৰা সঁচা মৰম ভাল পোৱা আৰু বিশ্বাসী হ'ব পাৰে মহিলাসকল সদায় লক্ষ্মী স্বৰূপ বুলি ধৰা হয় কিন্তু সকলো মহিলাই স্বামীৰ ঘৰত সুখ শান্তি লাভ কৰিবলৈ সক্ষম নহয় বা স্বামীৰ অতি বিশ্বাসী হ'ব নোৱাৰে বহু মহিলাই স্বামীৰ ঘৰখনত দুখ কষ্ট অশান্তি জ্বালা যন্ত্ৰণা সহিবলগীয়া হয় ইয়াৰ বিপৰীতে কিছু মহিলা বিবাহৰ পাছত স্বামীৰ ঘৰত অতি মৰম আদৰ লাভ কৰি স্বামীৰ ঘৰৰ সকলোৰে মৰম আদৰ পাই ধন সুখ আৰু মন সুখৰ অধিকাৰী হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মহিলাৰ গাত অৰ্থাৎ শৰীৰত কোন কেইটা লক্ষণ থাকিলে ধন সম্পত্তিৰ অধিকাৰী হোৱাৰ লগতে সৌভাগ্যৱতী হৈ স্বামীৰ ঘৰত সুখী হ'ব পাৰে সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে নিশ্চয় বহুখিনিয়ে উপকৃত হ'ব পাৰিব আপুনি হয়তো কেতিয়াবা এনে ঘৰ দেখিছে যিখন ঘৰৰ মানুহ প্ৰথমে দুখীয়া আছিল কিন্তু ঘৰলৈ বোৱাৰী অহাৰ পাছত সেইখন ঘৰ লাহে লাহে উন্নতি হৈ এটা সময়ত ধন টকা পইচাৰে সমৃদ্ধিশালী হয় মহিলাসকল হৈছে ঘৰখনৰ লক্ষ্মী মহিলাৰ এনে কিছুমান লক্ষণ আছে যিসমূহৰ এটা লক্ষণো যদি মহিলাগৰাকীৰ গাত থাকে তেনে সেই মহিলা যিখন ঘৰত থাকিব সেইখন ঘৰ সদায় উন্নতি হ'ব আৰু সেই মহিলা য'তেই নাথাকক স্বামী ঘৰ বা পিতৃঘৰ সেইখন ঘৰৰ উন্নতি নিশ্চিত হয় ইয়াৰ উপৰিও সেই মহিলা অতি সৌভাগ্যশালী হৈ ঘৰখনৰ পৰা বেছি মৰম আদৰ পাবলৈ সক্ষম হয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানোৱা হওক মহিলাৰ গাত কোনকেইটা লক্ষণ থাকিলে সেই মহিলা ধন সম্পদৰ অধিকাৰী হোৱাৰ লগতে স্বামী ঘৰৰ আদৰ মৰম বেছি পায় আৰু নিজে সৌভাগ্যৱতী হৈ সকলো সুখৰ অধিকাৰী হ'ব পাৰে লক্ষণসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে মাতা আদি শক্তিক স্মৰণ কৰি জয় মা ভৱানী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এগৰাকী মহিলাৰ শৰীৰৰ বিভিন্ন অংগৰ লক্ষণৰ ওপৰত সেই মহিলাগৰাকীৰ ভাগ্য চৰিত্ৰ তেওঁলোক সুখী হ'ব নে দুখী হ'ব তেওঁলোকে কেনেধৰণৰ স্বামী লাভ কৰিব স্বামীৰ ঘৰত সুখী হ'ব নে দুখী হ'ব সেই কথাসমূহ সমুদ্ৰ শাস্ত্ৰই সঠিকভাৱে প্ৰকাশ কৰিছে সমুদ্ৰ শাস্ত্ৰ অনুসৰি এগৰাকী মহিলাৰ শৰীৰৰ বিভিন্ন অংগত থকা চিহ্নসমূহৰ জৰিয়তে লক্ষণসমূহ প্ৰকাশ পায় কোনগৰাকী মহিলাই স্বামীৰ সঁচা মৰম ভালপোৱা পাবলৈ সক্ষম হয় স্বামীৰ ঘৰত সুখ শান্তি লাভ কৰিব পাৰে আৰু কোনগৰাকী মহিলাই স্বামীৰ পৰা দুখ কষ্টৰ লগতে স্বামীৰ ঘৰৰ মানুহৰ পৰা জ্বালা যন্ত্ৰণা বেছি পায় সামুদ্ৰিক শাস্ত্ৰই এই সকলোবোৰ কথা প্ৰকাশ কৰিছে আজিৰ ভিডিঅ'ত আমি সমুদ্ৰ শাস্ত্ৰত থকা মহিলাৰ বিভিন্ন লক্ষণসমূহৰ বিষয়ে জনাম হিন্দু শাস্ত্ৰত এগৰাকী মহিলাক লক্ষ্মী দেৱীৰ স্বৰূপ বুলি ধৰা হয় যেতিয়া এগৰাকী কন্যা ঘৰত জন্ম হয় তেতিয়া সেই ঘৰত সকলোৱে মা লক্ষ্মীৰ আগমন হোৱা বুলি বিশ্বাস কৰে আৰু যেতিয়া এগৰাকী কন্যাক বিয়া কৰি ঘৰলৈ অনা হয় তেতিয়া পৰম্পৰা নীতি নিয়ম অনুসৰি চাউল ছটিয়াই মা লক্ষ্মীৰ স্বৰূপে আদৰি অনা হয় প্ৰতিগৰাকী নাৰী ঘৰখনৰ বাবে সৌভাগ্যৰ প্ৰতীক সামুদ্ৰিক শাস্ত্ৰত মহিলাৰ বহু লক্ষণৰ ওপৰত কিছু কথা উল্লেখ কৰিছে যিসমূহ লক্ষণ যদি কোনো মহিলাৰ গাত থাকে সেই মহিলাক মা লক্ষ্মীৰ প্ৰতীক বুলি ধৰা হয় সেই মহিলাই স্বামীৰ গৃহতেই হওক বা পিতৃৰ গৃহতেই হওক সদায় সুখী হ'ব পাৰে আৰু নিজৰ লগতে ঘৰখনলৈ সৌভাগ্য কঢ়িয়াই আনে এনে মহিলা সদায় সৌভাগ্যৱতী হৈ ধন ঐশ্বৰ্যৰ অধিকাৰী হয় লগতে স্বামীৰ ঘৰত সুখী হৈ স্বামীৰ গৃহৰ সদস্যসকলৰ পৰা মৰম স্নেহ ভালপোৱা পাবলৈ সক্ষম হয় যি মহিলাৰ ওঠৰ ওপৰত পাতল ক'লা মিহি নোম থাকে সেই মহিলা ধাৰ্মিক হয় ধৰ্মীয় ৰীতি নীতিসমূহ মানি তেওঁলোকে যিকোনো ক্ষেত্ৰত আগবাঢ়ে তেওঁলোক খুব হিচাপী হয় নিজৰ কামবোৰ নিজেহে কৰে আনে কৰিলে তেওঁলোকৰ পচন্দ নহয় তেওঁলোকৰ মনত যদিও এলাহৰ ভাৱ থাকে তথাপিও কোনো ক্ষেত্ৰত তেওঁলোকে আনৰ ওপৰত ভৰসা নকৰে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি এনে মহিলাই ভাল স্বামী পাবলৈ সক্ষম হয় কিন্তু স্বামীৰ ওপৰত এওঁলোকে ক্ষমতা দেখুৱাবলৈ বেছি আগ্ৰহী হয় এনে মহিলা পুত্ৰৱতী হয় স্বামীৰ যিকোনো কামত সহায় কৰে নিজে স্বামীৰ ওপৰত ক্ষমতা দেখুৱালেও আনৰ ওচৰত স্বামীক কেতিয়াও সৰু হ'বলৈ নিদিয়ে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি ভৰিৰ কনিষ্ঠ আঙুলি খোজ কাঢ়োঁতে যদি মাটি স্পৰ্শ কৰি যায় সেই মহিলা অতি ভাগ্যশালী হয় এনে মহিলা যিখন ঘৰত থাকে সেইখন ঘৰ খুব সোনকালে উন্নতি হয় আৰু সেই মহিলাৰ স্বামী মহিলাগৰাকীৰ বাবেই সৌভাগ্যৱান হয় এনে মহিলা যাৰ লগত বিয়া হয় তেওঁ খুব সোনকালে উন্নতি কৰিব পাৰে
এনে মহিলাই লক্ষ্মী দেৱীৰ কৃপা পায় আৰু এওঁলোকৰ হাতত ধন টকা পইচা বেছি সময় ৰৈ থাকে। যিমান জটিল পৰিস্থিতিতো এওঁলোকে টকা পইচাৰ অভাৱ অনুভৱ নকৰে। যি মহিলাৰ নাভি অলপ ভিতৰলৈ সোমোৱা হয় তেনে মহিলা ভাগ্যশালী হোৱাৰ লগতে সৌভাগ্যৱতী হৈ পুত্ৰ সুখৰ অধিকাৰী হয়। এনে মহিলাৰ স্বামী গৃহত মৰম আদৰ পাই ঘৰৰ সকলোকে আপোন কৰি ল'ব পাৰে। যদি কোনো মহিলা সুন্দৰ আৰু জিলিকি থকা গোলাপী ৰঙৰ নখৰ অধিকাৰী হয় তেনে সেই মহিলা সুন্দৰ মনৰ অধিকাৰী হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হয়। স্বামীৰ গৃহত কৰ্তব্যপৰায়ণ স্ত্ৰী হয়। তেওঁ নিষ্ঠা আৰু সততাৰে স্বামীৰ গৃহক উন্নতিৰ দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰে। স্বামী আৰু পৰিয়ালৰ প্ৰতি নিজৰ কৰ্তব্যখিনি কৰি সুখী কৰিবলৈ বহু কষ্ট কৰে। এনে মহিলা চাফ চিকুণ আৰু পৰিপাটি হয়। নিজে শুদ্ধত থকাৰ লগতে স্বামীক প্ৰতিটো ভুল মৰমেৰে আঙুলিয়াই স্বামীক দোষমুক্ত কৰিবলৈ চেষ্টা কৰে। সামুদ্ৰিক শাস্ত্ৰমতে যি মহিলাৰ বাওঁগালত তিল থাকে এনে মহিলাই নিজৰ পৰিয়াল আত্মীয় কুটুম্বক সদায় সুখী কৰি ৰখাটো চেষ্টা কৰে। নিজে কষ্টত থাকিও পৰিয়ালৰ সুখ চিন্তা কৰে। এনে মহিলাই ৰুচি লগা খাদ্য ৰান্ধি পৰিয়ালৰ সদস্যসকলৰ পৰা মৰম আদৰ পায়। এনে মহিলাই পৰিয়ালৰ সমস্যাক নিজৰ সমস্যা অনুভৱ কৰি সমস্যা সমাধানত ঘৰখনক সহায় কৰে। আলহী অতিথিক শুশ্ৰূষা কৰি বেছি ভাল পায়। ফলত সকলোৰে পৰা মৰম আদৰ পাবলৈ সক্ষম হয়। যি মহিলাৰ হাতৰ আঙুলি দীঘল হয় এনে মহিলা অত্যন্ত বুদ্ধিয়ক হয়। এনে মহিলা অত্যন্ত মেধাৱীও হয়। এওঁলোকে যিকোনো সমস্যা নিজৰ বুদ্ধিৰে সমাধান কৰিবলৈ চেষ্টা কৰে। এনেধৰণৰ মহিলাই লেখা পঢ়া কৰি বেছি ভাল পায়। এনেধৰণৰ মহিলাই পুৰুষৰ সমানে সমানে উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। এনে মহিলাৰ হাতত লক্ষ্মী থাকে আৰু এওঁলোকে অযথা ধন টকা পইচা খৰচ কৰি ভাল নাপায়। এনে মহিলাই স্বামীক সুখী কৰি ৰখাটো চেষ্টা কৰে আৰু স্বামীৰ উপকাৰৰ বাবে যিমান কষ্ট কৰি হ'লেও কিছু পইচা হাতত জমা ৰাখে। এনে মহিলাৰ বাবে স্বামী বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। যি মহিলাৰ নাক কিছু ওখ দীঘলীয়া হয় সেই মহিলাও শান্ত স্বভাৱৰ হয়। যিকোনো পৰিস্থিতিত তেওঁলোকে শান্ত হৈ পৰিস্থিতিটো প্ৰথমে বুজি লয়। এনে মহিলায়ো ধন টকা পইচা অযথাকৈ খৰচ কৰি ভাল নাপায়। এওঁলোক সদায় স্বাৱলম্বী হয়। আনৰ ওপৰত বিশেষ ভৰসা নকৰে। এওঁলোকে নিজে উপাৰ্জন কৰি ভাল পায়। সাঁচতীয়া ধন ঘৰৰ সমস্যাত ব্যৱহাৰ কৰি সুখ অনুভৱ কৰে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি মহিলাৰ ভৰিত দীঘল আৰু লাহি হয় এনে মহিলাই সদায় স্বামীক সুখী কৰি ৰখাটো চেষ্টা কৰে। এনে মহিলাই নিজৰ স্বামীক বেছি ভাল পায়। নিজে ৰোমান্টিক হোৱাৰ লগতে স্বামীৰ সৈতে সংগত থাকি বেছি সুখী হ'ব পাৰে। এওঁলোকে চঞ্চল হোৱাৰ লগতে ৰূপসজ্জাৰ প্ৰতি বেছি আগ্ৰহী হয়। স্বামীক সকলো ধৰণৰ সুখ দিবলৈ চেষ্টা কৰে। সমুদ্ৰ শাস্ত্ৰমতে এনে মহিলা যি বিয়া কৰায় তেওঁ সুখী হ'ব পাৰে। এনে মহিলাই সন্তানৰ প্ৰতি বেছি কৰ্তব্যপৰায়ণ হয়। সন্তানৰ ক্ষেত্ৰত এনে মহিলাই শিক্ষাগুৰুৰ দৰে কাম কৰে। সন্তানৰ যিকোনো কৰ্মত সেই মহিলাই চকু ৰাখে। সেই মহিলা কিছু খঙাল হোৱা স্বত্তেও হাঁহি ফূৰ্তি কৰি এনে মহিলাই সদায় সুখী হৈ থাকিবলৈ চেষ্টা কৰে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি মহিলাৰ নাকত তিল থাকে তেনে মহিলা অতি ভাগ্যশালী হয়। মুখৰ বিশেষ কিছু স্থানত যেনে কপালৰ বাওঁফালে গালৰ সোঁফালে আৰু নাকৰ বাওঁ দিশত তিল থাকে তেনে মহিলা অতি ভাগ্যশালী হয়। এনে মহিলাই ধনী স্বামী আৰু জ্ঞানী স্বামী লাভ কৰে। এনে মহিলাই স্বামীক লৈ মনে মনে গৰ্ব অনুভৱ কৰে। আনৰ ওচৰত সদায় স্বামীক ডাঙৰ কৰি ৰাখিব বিচাৰে। যি মহিলাৰ ভৰিৰ তলুৱাত ত্ৰিভুজ আকৃতিৰ চিহ্ন থাকে তেনে মহিলা স্বামী ভক্তিপৰায়ণ হয়। নিজৰ সুখতকৈ স্বামীৰ সুখ দেখি বেছি ভাল পায়। সামুদ্ৰিক শাস্ত্ৰৰ বাদেও বিভিন্ন হিন্দু শাস্ত্ৰত সেই মহিলাৰ ভৰিত বিভিন্ন চিহ্ন লুকাই থকাৰ কথা উল্লেখ আছে। মহিলাৰ ভৰিৰ আকাৰ আৰু আকৃতিয়ে মহিলাসকলৰ চৰিত্ৰ সৌভাগ্য আচাৰ ব্যৱহাৰৰ পৰিচয় দিয়ে। যি মহিলাৰ ভৰিৰ তলুৱাত ত্ৰিভুজ আকৃতিৰ চিহ্ন থাকে তেওঁলোক অতি বুদ্ধিমতী হয়। যিকোনো কামত তেওঁলোকে কৰাৰ সময়ত আগপাছ গুণিহে কামটো কৰে। এনে মহিলা সদায় বিপদত কম পৰে। এওঁলোক অতি দায়িত্বশীল হয়। স্বামীৰ গৃহত নিজৰ দায়িত্ব পালন কৰি সকলোকে আদৰ মৰম কৰি ভাল পায়। এনে মহিলাই স্বামী গৃহত বেছি সুখী হ'ব পাৰে। এনে মহিলাই স্বামীক সকলোবোৰ কামত সহায় কৰে। এনে মহিলাৰ স্বামীয়ে কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলগীয়া নহয়। সকলো সমস্যা বা বিপদৰ সময়ত এনে মহিলাই স্বামীক সহায় কৰে আৰু সহযোগ কৰে। এনে মহিলা অধিক ভাগ্যশালী হয়। যি মহিলাৰ চকুজুৰি কিছু দীঘলীয়া হয় তেনে মহিলাই নিজৰ চাৱনিৰে মানুহৰ মন জয় কৰিব পাৰে। দীঘলীয়া চকুৰ মহিলাই সহজতে মানুহৰ মন আকৰ্ষণ কৰি আপোন হ'ব পাৰে। এনে মহিলাৰ চকুত লাগি থকা উজ্জ্বলতা আৰু হাঁহিৰ জৰিয়তে যিকোনো লোকক আকৰ্ষিত কৰিব পাৰে। এওঁলোকে স্বামীৰ সঁচা মৰম ভাল পোৱা আজুৰি আনিব পাৰে।
ইয়াৰ উপৰিও পাতল চেৰাউৰিযুক্ত মহিলাই অতি সহজতে সন্তুষ্ট হয়। স্বামীৰ অলপ মৰম ভাল পোৱা মিঠা মাততে তেওঁলোকে ভুল যায় আৰু স্বামীক অধিক শ্ৰদ্ধা ভক্তি কৰে। এনে মহিলাই স্বামীক বহুত ভাল পায়। এনে মহিলাই স্বামীৰ সুখত সুখী আৰু দুখত দুখী হ'ব পাৰে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যি মহিলাৰ ঘন আৰু কোলা দীঘল চুলি থাকে তেনে মহিলা লক্ষ্মীৰ চৰিত্ৰৰ হয়। এনে মহিলাই যিকোনো ক্ষেত্ৰত নিজৰ ভাগ্যৰ বলত সফলতা পায়। এওঁলোকে মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পায়। এনে মহিলাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহে। দীঘল চুলিৰ মহিলা অতি সৌভাগ্যৱতী হয়। নিজৰ গুণৰ বলত সকলোৰে মন জয় কৰিব পাৰে। সামুদ্ৰিক শাস্ত্ৰ মতে যি মহিলাৰ ভৰিৰ বুঢ়া আঙুলি চুটি আৰু সৰু হয় তেনে মহিলাৰ কপালত সৌভাগ্য কম থাকে। এনে মহিলা বহু ক্ষেত্ৰত পায়ো যিকোনো বস্তু হেৰুৱাবলগীয়া হয়। শাস্ত্ৰ অনুসৰি এনে মহিলাক দুৰ্ভাগ্যই খেদি ফুৰে। স্বামীৰ মৰম স্নেহৰ পৰা আঁতৰি থাকিব লগা হয়। বহু ক্ষেত্ৰত স্বামীয়ে ঘৃণাৰ চকুৰে চায় আৰু তেওঁৰ পৰা বহু কথাই লুকুৱাই ৰাখে। ফলত এনে মহিলাই স্বামীৰ সৈতে দ্বন্দ্ব খিয়ালৰ দ্বাৰা দুখ কষ্ট পাবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কথা আমি কোৱা কথা নহয়। সামুদ্ৰিক শাস্ত্ৰৰ নাৰীৰ বিভিন্ন অংগৰ লক্ষণৰ ওপৰত থকা লক্ষণৰ ওপৰত ভিত্তি কৰিহে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। হয়তো ইয়াৰ কিমান সঁচা হ'ব কিমান মিছা হ'ব সেয়া নিজৰ নিজৰ অংগৰ লক্ষণ চাই কথাবোৰ সত্যতা বিচাৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।